এটি ঘৰুৱা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। পুৱাৰ গৰম পানী খাই লৈ আমি সকলো নিজৰ নিজৰ কামত লাগি যাওঁ। বহুদিন ধৰি চাইকেলখন বাহিৰতে পৰি থকাৰ কাৰণে মামৰ লাগিছিল। সেয়েহে আজি অলপ সময় উলিয়াই চাইকেলখন পৰিষ্কাৰ কৰি মেৰামতি কৰিম বুলি ভাবিলোঁ। এনেকৈ আমি ৰাতিপুৱাৰ কাম কাজ শেষ কৰি পুৱাৰ ভাত সাজ গ্ৰহণ কৰি পুনৰ ওলালোঁ আমি দুপৰীয়া ভাগত আমাৰ ঘৰৰ ওচৰৰে চাপৰিলৈ। সৰিয়হৰ মৰণা মাৰিছে, গতিকে আমিও আহিলোঁ। এই সময়খিনিত আচলতে চাপৰিলৈ আহি খুব ভাল লাগে। জেঠাই আৰু মহাহঁতৰ সৰিয়হতলীত। আৰু দুপৰীয়া আমিও আহিলোঁ, আহি জেঠাই মাহীহঁতৰ লগতে ভাত সাজ খালোঁ। চাপৰিৰ পৰা ঘৰলৈ অহাৰ পাছত এয়া আবেলিৰ সময়। বহুদিনৰ পৰা গছৰ তলতে এটা পৰি আছিল, গতিকে আজি সময় পাওঁতে চাফ চিকুণ কৰিলোঁ। তাৰপিছত বনৰীয়া শাক, তাৰপিছত আছে আপোনাৰ বগৰী। তাৰপিছত আছে এনেকৈয়ে আমি দিনটো পাৰ কৰোঁ কামৰ মাজেৰে। গতিকে শেষলৈকে চোৱাৰ কাৰণে ভিডিঅ'টি অশেষ ধন্যবাদ।